Namaskar, welcome back to my YouTube channel, DB Study Group. So students, as the last video integration or part 11, মই তোমালোকক ইতিমধ্যে 10টা মান ভিডিও আপলোড কৰিছো ইন্টিগ্ৰেশনৰ লেসনটো কাৰণে ইন্টিগ্ৰেশনটো তোমালোকে ভালকে বুজি পোৱা তো আজি লাষ্ট ভিডিও আমাৰ এটো ইন্টিগ্ৰেশনৰ পাৰ্ট 11 গতিকে ইয়াতো আমি পাঁচটা কোৱেশ্চন সলভ কৰিম পাৰ্ট 11 যিবিলাকে আগৰ ভিডিওবিলাক চোৱা নাই তেওঁলোকে আগৰ ভিডিওবিলাক চাবা দেই মোৰ চেনেলৰ আগৰ ভিডিওবিলাক চাবা প্ৰথম কোৱেশ্চনটো আছে evaluate integration sin to the power 5x dot cos x dx ঠিক আছে let I is equal to integration sin to the power 5x dot cos x whole dx আমি কি কৰিম এই sin x টো আমি কি বুলি ধৰিম t বুলি ধৰিম গতিকে put sin x টো আমি কি বুলি ধৰিম t বুলি ধৰিম ধৰিলো এতিয়া মই both side differentiation কৰিম both side differentiation কৰিলে কি হ'ব cos x dx is equal to dt অলনে আমি এটা ভ্যালু পালো t ভ্যালু কিমান পালো sin x আর dt এর ভ্যালু আমি কিমান পালো cos x dx হল এটা আমি লিখিম এটাকে I is equal to integration এটা আমি কি লিখব পারো sin x এর জায়গায় আমি sin x এর জায়গায় আমি কি লিখিম t লিখিম t to the power 5 আর cos x dx এর জায়গায় আমি কি লিখিম dt লিখিম গতিকে t to the power 5 dt এতিয়া মই এটু কোনটো ফর্মুলাত এপ্লাই কৰিম integration x to the power n dx is equal to x to the power n plus 1 divided by n plus 1 এই ফর্মুলাত মই এটু বস্তু এপ্লাই কৰিম গতিকে লিখিম t to the power 5 plus 1 divided by 5 plus 1 plus c হল কিমান হ'ব t to the power 6 divided by 6 plus c এতিয়া t কিমান আছে sin x আছে না গতিকে sin to the power 6x divided by 6 plus c and this is the final answer of this question okay বুজি পাইছা মই ধৰিছো sin x তো কি বুলি ধৰিছো t বুলি ধৰিছো ওকে তাছত মই বচা ডিফাৰেন্সিয়েশন কৰাৰ পাছত কি বলো cos x dx পালো is equal to dt পালো ঠিক আছে এতিয়া মই কি লিখিম sin x এর জায়গায় মই কি লিখব t লিখব পাৰো না ওকে কি হ'ব t to the power 5 dot cos x dx এর জায়গায় মই কি লিখব পাৰো dt লিখব লিখিছো dt গতিকে ইন্টিগ্রেশন t to the power 5 dt এটা এটা কোনটো ফর্মুলা সিমিলার এটো লগ হয় না ইন্টিগ্রেশন x to the power n dx তো is equal to কি x to the power n plus 1 divided by n plus 1 ওকে এটো ফর্মুলা তার t ভ্যালু কি মানে sin x sin to the power 6x by 6 plus c এটা आंसर next question next question question number 2 okay question number 2 question number 2 তো লিখিবা find integration 1 by x log x dx ঠিক আছে let I is equal to integration 1 by x log x dx okay আমি log x তো কি বুলি ধৰিম t বুলি ধৰিম t বুলি ধৰিম গতিকে put log x is equal to t. Alright?
এতিয়া মই কি কৰিম both side differentiation কৰিম both side differentiation কৰিলে কি হ'ব ইয়াত থাকিব 1/x dx is equal to dt তো আলটিমেটলি আমি t ৰ ভ্যালু পালো আৰু dt ৰ ভ্যালু পালো ঠিক আছে এতিয়া আমি এটো কি হিচাপত লিখব পাৰো এটো 1/x into 1/log x dx সেই হিচাপত লিখব পাৰো না পাৰো গতিকে কি হ'ব এটাকে I is equal to integrate 1/x ৰ জায়গাত মই 1/x dx ৰ জায়গাত মই কি লিখব পাৰো log x ৰ জায়গাত মই কি লিখব পাৰো t লিখব পাৰো গতিকে কি হ'ব 1/t থাকি যাব ইফালে 1x dx ৰ জায়গাত মই কি লিখিম 1x dx ৰ জায়গাত মই কি লিখিম dt লিখিম হলনে হলনে নাই এতিয়া এটা ফর্মুলা আছে যে ইন্টিগ্রেশন 1/x dx is equal to কি হয় log x plus c হয় না integration 1/x dx is equal to log x plus c হয় না এই ফর্মুলাটা আমি এটা অ্যাপ্লাই করি কি হবে log t plus c তো t ভ্যালু কি আছে log d ভ্যালু কি আছে log x তো log x whole plus c and this is the final answer of this question is you see this one paisa na buji আমি log x to কি বলি হইছে t বলি হইছে না তাছ আমি both side differentiation কইছো 1/x plus dx is equal to dt হল এটা হল substitution method substitution method তার পিছত এতিয়া আমি কি লিখব পাৰো 1/x log x আমি কেনে লিখব 1/x into 1/log x dx লিখব এটা আমি জানো 1/x dx মানে কি 1/x dx মানে কি হ'ব dt হ'ব আৰু log x মানে t হ'ব আৰু log x log x ভ্যালু কি আছে t আছে গতিকে হেকে 1/t হৈছে হয় নাই 1/t হৈছে আৰু 1x dx কি হৈছে dt হৈছে বুজিছা এনে ইন্টিগ্রেশন 1/t dt এতিয়া ইন্টিগ্রেশন 1/x dx মানে কি log x plus c তো log t plus c হ'ব t ভ্যালু কিমান আছে log x পুট কৰি দিলো হৈ গল आंसर বুজি আছো তোমালোকে থার্ড কোশ্চেন Question number 3. Find integration 3 tan inverse x divided by 1 plus x square dx. Okay? Let I is equal to integration 3 tan inverse x divided by 1 plus x square dx. तो আমি তো কেনেকে লিখব পাৰো integration 3 tan inverse x into 1 by 1 plus x square dx. এতিয়া আমি এই tan inverse x ৰ জায়গাত মই কি লিখিম t লিখিম ওকে সো put tan inverse x is equal to t okay এটা যদি মই both side differentiation কৰো ইয়াক differentiation কৰিলে কি হ'ব d by dx tan inverse x মানে কি 1 by 1 plus x square dx গটিকে 1 by 1 plus x square dx হ'ব আৰু ইফালে থাকিব dt তো আলটিমেটলি t ভ্যালু পালো আৰু dt ৰ ভ্যালু পালো ওকে এতিয়া আমি I is equal to integrate 3 tan inverse x tan inverse x ৰ জায়গাত মই কি লিখিব পাৰো t লিখিব পাৰো গটিকে 3t হৈ গল হল 3t হৈ গল তাৰ পিছত এটা কি আছে dt আছে 1 by 1 plus x square dx ৰ জায়গাত মই কি লিখিব পাৰো dt লিখিব পাৰো dt হৈ গল হল এতিয়া এটো কি ফর্মুলাত আছে
tan inverse x to অলপমান ইফালে আছে না কোৱেশ্চনটো মই দেখা অকমান বুজিছো এটা ঠিক আছে এখানে টি লিখিছো এটা কি ফর্মুলা পুরা সেম লাগিছে ইন্টিগ্রেশন a to the power x dx কি হয় integration a to the power x dx is equal to কি হয় a to the power x divided by log a plus c okay integration a to the power x dx is equal to a to the power x divided by log a plus c এতিয়া কি হ'ব তেনেহলে 3t divided by log 3 plus c okay t value কিমান আছে tan inverse x put कर दो কিমান হ'ব I is equal to 3 tan inverse x divided by অলপ ভালকে লিখিব বা মন বুজি নাপাব কিমান হ'ব 3 tan inverse x divided by log 3 plus c this is the final answer okay বুজি পাইছা any doubt আকৌ হৈ গম না লাগে tan inverse x তো কম ওপৰত থাকিব ৰে মই তলত লিখি দিছিলো কি কৰিছো সোৱা integration 3 to the power tan inverse x divided by 1 plus x squared dx আমি কেনেকৈ লিখিব পাৰো integration 3 to the power tan inverse x into 1 by 1 plus x squared dx okay a tan inverse x to মই t বুলি ধৰিলো লিখিলো এটা both side মই ডিফাৰেন্সিয়েশন কৰিছো কিমান পালো d by dx tan inverse x is equal to 1 by 1 plus x squared dx পালো is equal to dt এতিয়া আমি dt ভ্যালু পালো t ভ্যালু তো দিয়ে আছে তাৰ পিছত আমি 3 to the power tan inverse x জায়গাত মই কি লিখিব পাৰো 3t লিখিব পাৰো আৰু 1 by 1 plus x squared dx জায়গাত মই কি লিখিব পাৰো dt লিখিব পাৰো ওকে এতিয়া এটো কোনটো ফৰ্মুলা লগত পুৰা সিমিলাৰ হৈছে ইন্টিগ্ৰেশন a to the power x dx গতিকে is equal to কি হ'ব a to the power x divided by log a plus c ফৰ্মুলা পেলাই দিলো ফৰ্মুলা পেলাই দি কেন t ভ্যালু পুট কৰিলো आंसर ওলাই গল এটো ফাইনাল आंसर then we sign number question to one question number 30 find integration 1 by x cos square log x dx ठीक है let I is equal to integration 1 by x cos square log x dx ठीक है log x तो मैं t will धरिम put log x is equal to t হলনে এটা both side মই ডিফারেন্সিয়েশন কৰো কি হ'ব d by dx log x মানে 1 by x dx is equal to dt হলনে হয় নাই এতিয়া এটো আমি কি হিচাপে লিখিব পাৰো 1 by cos square log x log x whole into 1 by x dx আমি এই ফর্মত লিখিব পাৰো না 1 by cos square log x whole into 1 by x dx ৰ ফর্মত লিখিব পাৰো গতিকে আমি t ভ্যালু দিয়াই আছে আৰু 1 by x dx is equal to dt দিয়াই আছে এতিয়া I is equal to integration মই কি লিখি 1 by cos square log x মানে log x ৰ জায়গাত মই কি লিখিব t লিখিব পাৰো গতিকে কি 1 by cos square t into 1 by x dx ৰ জায়গাত মই কি লিখিব পাৰো dt লিখিব পাৰো ঠিক আছে এতিয়া 1 by cos square মানে কি
sec square होगा ना আমি জানো যে 1 by cos square x is equal to sec square x গটিকে 1 by cos square t is equal to কি হ'ব sec square t is equal গটিকে integration sec square t dt এতিয়া integration sec square x dx is equal to কি হয় tan x plus c হয় গটিকে কি হ'ব tan t plus c এটা t এর ভ্যালু কিমান আছে log x আছে না পুট করো tan log x plus c and this is the final answer. Okay. এখন নাই log x তোমার t বই ধৰিছো তাছত both side differentiation কৰিলো কিমান ওলাল 1 by x dx is equal to dt ওলাল ফর্মুলা বিলাক মনত আছে নাই ফর্মুলা যদি মনত আছে আরামসে পাইবা ইফালে 1 by x cos square log x হল তো মই কি হিচাপে লিখিব পাৰো 1 by cos square log x whole into 1 by x dx হিচাপে মই লিখিব পাৰো ঠিক আছে ক্লিয়ার এতিয়া মই কি কৰিম I is equal to integration 1 by কি লিখিম 1 by cos square log x জায়গাত মই কি লিখিব পাৰো t লিখিছো into 1 by x dx জায়গাত মই কি লিখিব পাৰো dt লিখিছো ওকে এতিয়া 1 by cos square x যেটো sec square x হয় গটিকে 1 by cos square t is equal to কি হ'ব sec square t হ'ব dt যে ইন্টিগ্রেশন sec square t dt মানে কি tan t plus c t ভ্যালু কিমান আছে log x তো পুট কৰি দিলো হৈ গল tan log x whole plus c this is the final answer it log is substitution method বহুতে substitution method to টান পাই but মই ইজিকে বুজাই দিছো তোমালোকক দুবাৰকে ওকে যদিও বুজি নোপোৱা থাকে তেতিয়া কমেন্টত জনাবা মই বুজাম Five number question. Five number question. Find integration sin cube x cos square x dx. এটো করার আগে চাই লোৱা take I is equal to integration কি আছে integration sin cube x cos square x dx sin cube x তুমি ভাঙিব পাৰা কেনেকে sin x dot sin square x যাবে হয় না নহয় এটা integration sin square x dot sin x dot cos square x dx okay sin square x মানে কি 1 minus cos square x হয় না তো integration 1 minus cos square x whole dot sin x আৰু cos square x dx cos square x ৰ লগত তুমি এটো পূৰণ কৰা আৰু এটো পূৰণ কৰা কি হ'ব সো এটা integration cos square x minus cos square x আৰু cos square x into কিমান হ'ব cos to the power 4x হ'ব cos to the power 4x whole dot sin x dx okay হলনে এতিয়া মই কি কৰিম এই cos x ৰ জায়গাত মই t পুট কৰিম put cos x is equal to t হলনে ইতে মই both side differentiation কৰিম কিমান হ'ব ইয়াক differentiation কৰিলে minus sin x dx is equal to dt হলনে minus তুমি ইফালে লৈ যাও কি হ'ব sin x dx is equal to minus dt হল এতিয়া মই কি কৰিম এতিয়া মই I is equal to এই cos square ৰ জায়গাত মই কি পুট কৰিম t পুট কৰিম নকৰিম obviously পুট কৰিম আৰু এই sin x dx ৰ জায়গাত মই কি পুট কৰিম sin x dx ৰ জায়গাত মই কি পুট কৰিম minus dt পুট কৰিম ওকে আৰু এই cos x ৰ জায়গাত মই কি পুট কৰিম t পুট কৰিম পুট কৰো তো এটা কৰি দিও ঠিক আছে এটাকে integration I is equal to integration I is equal to কি হ'ব cos square x আছে না কি হ'ব
t square minus t to the power 4 whole dot sin x dx জায়গাত মই কি কই minus dt হল এতিয়া ইয়াৰ পৰা এই মাইনাস টো মই বাইৰলৈ কমন লৈ নিম is equal to minus এতিয়া মই ইয়াৰ লগতো ইন্টিগ্ৰেশন কৰি মাইনাস ইয়াৰ লগতো মই ইন্টিগ্ৰেশন কৰিম integration t square dt minus integration t to the power 4 dt বুজি পাইছা ওকে এতিয়া কোনটো ফর্মুলা এপ্লাই হ'ব integration x to the power n dx is equal to x to the power n plus 1 divided by n plus 1 plus c put karo কিমান হ'ব t cube by 3 minus t to the power 5 by 5 whole plus c ঠিক আছে এতিয়া চাবা এতিয়া কি হ'ব মাইনাস এ প্লাস কৰি দিয়া minus t cube by 3 plus t5 by 5 plus c এতিয়া এই t জায়গাত তুমি কোনটো ভ্যালু পুট কৰিবা এই cos x ৰ ভ্যালুটো পুট কৰিবা লিখা cos তো minus cos to the power cube x divided by 3 plus cos to the power 5x divided by 5 plus c and this is the final answer okay and this is the final answer বুঝি পাইছা নে সোৱা কি কৰিছো চাবা এটো ইম্পৰ্টেন্ট আছে অলপ ইম্পৰ্টেন্ট হয় অলপ ফাইন okay I is equal to মই কি লিখছো integration sin cube x dot cos square x dx sin cube x ক মই ভাঙিছো কেনেকৈ sin square x dot sin x dot cos square x dx okay ইয়া sin square x ৰ জায়গাত মই কি লিখিব পাৰো 1 minus cos square x আমি জানো যে sin square x plus cos square x is equal to 1 গতিকে মই 1 minus cos square x লিখিব পাৰো ঠিক আছে into sin x cos square x dx ঠিক আছে এতিয়া এই cos square x এৰে মই এই 1 ক পূৰণ কৰিছো কিমান পাইছো cos square x minus cos square x এৰে মই cos square x ক পূৰণ কৰিছো কিমান cos to the power 4x whole dot sin x dx পাইছো ঠিক আছে এতিয়া মই এই cos x ৰ জায়গাত মই কি পুট কৰিম t পুট কৰিলো ইটা মই both side differentiation কৰিছো differentiation কৰিলে আমি কিমান পাম minus sin x dx is equal to dt এই minus চিহ্ন মই ইফালে লৈ গলো কি হৈ গল sin x dx is equal to minus dt হৈ গল এতিয়া সোৱা এতিয়া আমি কি পুট কৰিম cos x ৰ জায়গাত t পুট কৰিম t square minus t to the power 4 হৈ গল dot sin x dx ৰ জায়গাত মই কি পুট কৰিম minus dt পুট কৰিলো এতিয়া মই minus টো cons বাইৰলৈ লৈ নিলো তাৰ পিছত integration t square dt minus integration t to the power 4 dt কৰিলো এতিয়া মই কি কৰি এই গুটেকেটা কোনটো ফৰ্মুলা পেলাই দিলো এইটো ফৰ্মুলা পেলাই দিলে নাই integration x to the power n dx is equal to x to the power n plus 1 divided by n plus 1 plus c পেলাই দি কিনে মাইনাস এ প্লাস কৰিলো ওকে বুজি পালা t ভ্যালু কিমান আছে cos x to মই পুট কৰিলো কি গল minus cos cube x divided by 3 plus cos to the power 5x divided by 5 plus c and this is the final answer গতিকে আজিতে ইমানখিনি সমাপ্ত ইন্টিগ্ৰেশনৰ আৰু যদি কিয় বুজি নোপোৱা থাকে তেনেহলে কমেন্ট সেকশন জনালে মই আৰু এটা এক্সট্ৰাকে ভিডিও বনাই কিনে মই তোমালোকক শিকাই দিম তো এইখিনি ক্যালকুলাস ইন্টিগ্ৰেশন ডিফাৰেন্সিয়েশন যিখিনি মানে ষ্টুডেন্টে বহুত টান পায় কৰিব নোৱাৰিম নেকি ফিজিক্সত টান পায় অলপমান ম্যাথমেটিক্সত টান পায় গতিকে মই সেইখিনি বস্তু অসমীয়া ভাষাত যিমান পাৰো সহজকৈ বুজাবৰ কাৰণে ট্ৰাই কৰিছো নিজৰ ফালৰ পৰা আই হোপ কি তোমালোকে সকলোৱে বস্তুখিনি ভালকৈ বুজি পাইছা আৰু যদি বুজি নোপোৱা আছে কিছু তথা কমেন্টত জনোৱা মই ট্ৰাই কৰিম যাতে ইয়াতকৈ বেটাৰ মই তোমালোকক ভালকৈ বুজাব পাৰো ওকে আৰু টোটাল আমাৰ বহুত কেটা ভিডিও হল ইন্টিগ্ৰেশনৰ হাইয়েস্ট মই সাকে ইন্টিগ্ৰেশনৰ ভিডিও বনাইছো টোটাল 11টা ভিডিও বনাইছো ইন্টিগ্ৰেশনৰ পাৰ্ট 11 লৈকে বনাইছো আৰু ডিফাৰেন্সিয়েশনৰ সাকে মই 3টা 4টা মান বনাইছো আই থিংক সো তোমালোকে সোৱা এইখিনি ক্যালকুলাসৰ বেসিক কনসেপ্ট সাবস্টিটিউশন মেথড কেনেকৈ ফৰ্মুলা পুট কৰিম কেনেকৈ কাক হেই কৰিম হেতে বস্তু
তো ডিফাৰেন্সিয়েশ্যন বুজি নোপোৱাকৈ তোমালোকে ইণ্টিগ্ৰেশ্যন বুজি নোপোৱা তো ফাৰ্ষ্ট ডিফাৰেন্সিয়েশ্যনটো ক্লিয়াৰ কৰা তাৰপিছত তোমালোকে ইণ্টিগ্ৰেশ্যনটো ট্ৰাই কৰা অ'কে তো ইয়াৰ পিছত নেক্সট অলপমান বেলেগ বেলেগ ভিডিঅ' আহি থাকিব পঢ়াৰ ভিডিঅ' আই হোপ কি তোমালোকে ভালকৈ পঢ়ি যোৱা আৰু কিবা যদি বুজি নোপোৱা থাকে মই আকৌ এবাৰ কৈছোঁ কমেণ্ট ছেকশ্যনত জনাবা মই ট্ৰাই কৰিম নিজৰ ফালৰ পৰা আৰু বেটাৰ বুজাবৰ কাৰণে তো আজিৰ কাৰণে ইমানখিনি আশা কৰোঁ সকলোৱে ভালকৈ পঢ়িবা নমস্কাৰ